মাটি বায়ু আৰু পানীৰ সোৱাদ লৈ জন্ম লাভ কৰা এছিয়াছ ইণ্ডিয়ান প্ৰাইভেট লিমিটেড AIPL কোম্পানীয়ে আজি সমগ্ৰ দেশতেই লাভ কৰিছে বিশেষ সফলতা। আজি গুৱাহাটীৰ PWD অডিটৰিয়ামত কোম্পানীটোৰ বাৰ্ষিক 2026 এচিভাৰ্ছ মিট অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। অতিকৈ সুখী আজি আমাৰ এই কোম্পানীৰ জৰিয়তে মই বিভিন্নজনক আমাৰ এই এৱাৰ্ড দিব পাই বহুতে সুখী। আমি যদিও আমাৰ এই জন্ম 2013 চনৰ পৰা হৈছিলে, 2013 চনৰ পৰা আমি কাম কৰি আছিলোঁ, যিটো ঘাট প্ৰতিঘাতৰ মাজেৰে আমি কাম কৰি আছোঁ। 2016ৰ পৰা আমি এই ব্যৱসায়টো অলপ উন্নতিৰ দিশে আগবাঢ়িছোঁ। আমি এই ব্যৱসায়ৰ জৰিয়তে আমি এখন হেল্থ কাৰ্ড প্ৰডিউচ কৰোঁ, ৰাইজৰ মাজলৈ আমি এখন হেল্থ কাৰ্ড উলিয়াই দিছোঁ। এই হেল্থ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে আমাৰ অল অভাৰ ইণ্ডিয়াত বিভিন্ন হস্পিটেল, লেবৰেটৰী, ডায়েগনষ্টিক চেণ্টাৰ, ফাৰ্মাচী, আমাৰ এমপেনেল আছে। সেই হস্পিটেলসমূহত যদি আপোনালোকে কিবা ট্ৰিটমেণ্ট কৰিব বিচাৰে, এই হেল্থ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে ডিছকাউণ্টত ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু ইয়াত কোনো নিৰ্দিষ্ট বেমাৰ বুলি কোনো কথা নাই বা কোনো বয়সৰ কথা নাই বা কোনো লিমিটেশ্যন নাই। ইয়াত যিকোনো মুহূৰ্তত যিকোনো পৰ্যায়ত আপোনালোকে এই ট্ৰিটমেণ্টসমূহ ল'ব পাৰিব। আৰু অল অভাৰ ইণ্ডিয়াত আমাৰ যেনেকৈ মেক্স, এপ'ল' হস্পিটেল, মেদান্ত হস্পিটেল আৰু গুৱাহাটীৰ আমাৰ প্ৰায় হস্পিটেলেই আছে। ঠিক তেনেকৈ আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন ষ্টেটতে আমাৰ এখন দুখনকৈ আমাৰ হস্পিটেল, লেবৰেটৰী আমাৰ এমপেনেল কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে আমাৰ প্ৰায় 14,000 আমাৰ কাৰ্ড হোল্ডাৰ আছে আৰু বহুতখিনি আমাৰ এই কাৰ্ডৰ জৰিয়তে উপকৃত হৈছে। আৰু ঠিক তেনেকৈ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই এছৱাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু আছাম হেল্থ কেয়াৰ কপাৰেটিভৰ জৰিয়তে আপোনালোকে অকল এই কাৰ্ডৰে কাম নহয় বা এই যিটো ডিছকাউণ্ট পাইছে এইখিনিয়ে নহয়, ইয়াৰ জৰিয়তে আপোনালোকে নিজকে স্বাৱলম্বী কৰিব পাৰে। যেনেকৈ আজি আমাৰ এই বিগত বৰ্ষ যেনেকৈ আমাৰ আমাৰ সংগীসকলে কাম কৰি আজি এটা সুন্দৰ আৰ্থিক দিশত আগবাঢ়িব পাৰিছে বা নিজকে এটা আৰ্থিকভাৱে সচ্ছল কৰিবলৈ সক্ষম হৈছে। আৰু আজি বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকে বঁটা পাবলৈ সক্ষম হৈছে। আৰু এই বঁটাসমূহ দিব পাই মই প্ৰাইম অসম, যিটো আমাৰ আৰু এটা নিউজ চেনেল আছে, পৰ্টেল চেনেল আছে প্ৰাইম অসম, এছৱাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু আছাম হেল্থ কেয়াৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনাগত দিনত আমি আৰু বহুকেইটা প্ৰজেক্ট আমি হাতত লৈছোঁ। যেনেকৈ আমাৰ এটা ফাইনেন্স আহি আছে, ICICI ফাইনেন্স বুলি, আমি অতি শীঘ্ৰে ৰাইজৰ মাজলৈ ফাইনেন্সটো মুকলি কৰাই দিম। ঠিক তেনেকৈ আমাৰ এটা এপ আহি আছে, যেনেকৈ আমাৰ ফোনপে', গুগল পে', ঠিক তেনেকৈ আমাৰ এটা এপ আহি আছে। এই এপৰ জৰিয়তে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, বিল পে'মেণ্ট কৰিব পাৰিব, মানি ট্ৰেন্সফাৰ কৰিব পাৰিব, যিকোনো ধৰণৰ আপোনালোকে এই ছাৰ্ভিচবোৰ ল'ব পাৰিব। তাৰোপৰি আমি 100+ ছাৰ্ভিচ লৈ আছোঁ, যিটো আপুনি ধৰক ঘৰত বহি আপোনাক ইলেক্ট্ৰিচিয়ান লাগে, যিকোনো টেকনিচিয়ান লাগে, ডক্টৰ লাগে, টিউটৰ লাগে, আপুনি ঘৰত বহিয়ে সেই এপৰ জৰিয়তে পাব। আৰু এইটোৰ কাৰণে কোনো এনেকুৱা ৰিনিউ কৰি থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। আৰু আমাৰ এই অনাগত দিনত যিটো আমাৰ এপ আমি আপোনালোকৰ আগবঢ়াবলৈ ওলাইছোঁ, আশা কৰোঁ এইটোৱে আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষকে এক আলোড়ন সৃষ্টি কৰিব। আৰু যিহেতু মই এজ এ অসমীয়া হিচাপত বা অসমৰ পৰা মই ব্যৱসায়টো কৰিব পাই মই খুবেই সুখী। আৰু আমাৰ এই ব্যৱসায়টো বৰ্তমান আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত সম্প্ৰসাৰিত হৈছে। আৰু এইখিনি কৈ মই আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ দিশত AIPLে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই বাৰ্ষিক এচিভাৰ্ছ মিটত উপস্থিত থাকি কোম্পানীৰ মুখ্য সঞ্চালক সৌৰভ শৰ্মাই ঘোষণা কৰে যে কেৱল কৰ্মসংস্থাপনেই নহয়, সাধাৰণ ৰাইজৰ স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা নিশ্চিত কৰিবলৈ কোম্পানীৰ তৰফৰ পৰা বিশেষ হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক সদস্যই অংশগ্ৰহণ কৰে। লগত মই আজি জন্মলগ্নৰ পৰাই জড়িত আছিলোঁ আৰু CMD সৌৰভ শৰ্মা মোৰ ভাতৃপ্ৰতিম। আজি আচলতে আহিবলৈ পাই খুব ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ, ইয়াত বহুতেই বঁটা পাইছে। আচলতে মূল উদ্দেশ্য এই কোম্পানীটোৰ যিটো আচলতে মানুহক, অসমৰ ৰাইজক বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজক যাতে সেৱা আগবঢ়াব পাৰে। প্ৰথম কথা হৈছে ইয়াত মানুহৰ শৰীৰ, আমাৰ শৰীৰটো থাকিলেহে আমি যিকোনো কাম কৰিব পাৰিম। তো স্বাস্থ্য সেৱা যিটো আগবঢ়াইছে, ইয়াত এখন হেল্থ কাৰ্ড যিখন আগবঢ়াইছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। সেই হেল্থ কাৰ্ডখনৰ জৰিয়তে ইতিমধ্যে CMD মোৰ ভাতৃপ্ৰতিম সৌৰভ শৰ্মাই ক'লে যে বিভিন্ন প্ৰান্তত থকা যিমানবোৰ হস্পিটেল আছে সকলোৰ লগত এমপ্লেনেল আছে
তেওঁলোকে তাত সেই চিকিৎসা লাভ কৰিব। ইয়াৰ লগতে আৰু এটা খুব সুন্দৰ দিশ কৰ্মসংস্থাপন। ইয়াত অকল হেল্থ কাৰ্ডখনে পাব সেইটো নহয়, ইয়াৰ লগত বিভিন্ন বহুতো ৰাস্তা আছে য'ত আমি দুপইচা ইনকাম কৰিব পাৰোঁ। ইয়াৰ যোগেদি বহুতে লাভৱান হৈছে। আৰু লগতে আৰু এটা খুব ভাল কথা, ইয়াত নমিনী যিগৰাকী থাকে তেখেতে ঘৰত বহি বহি এটা পইচা লাভ কৰে। তো মই আশা কৰিছোঁ ইয়াৰ এই কোম্পানীটোৰ যি উদ্দেশ্য সফল হওক আৰু অসমতে নহয়, ইয়াত সমগ্ৰ ভাৰততে বিয়পি পৰক। আৰু AIPLৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ। অসমৰ মাটিৰ পৰা আৰম্ভ হৈ সমগ্ৰ ভাৰতবৰ্ষতেই নিজৰ সুকীয়া চিনাকি দাঙি ধৰা AIPLৰ এই উদ্যোগে সমাজৰ বিভিন্ন স্তৰত ধনাত্মক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম অসম। বহুকুল বৰা ধানৰ চিৰা খুন্দিছিলো দিবলৈ নেপালো তোকে মোৰ চেনাইটি মোক দেখিলে কেলে হয় না মাত মোৰ চকুলৈ কেলে হয় নেচাব নুবুজ মানে এইটো শব্দত মানে ব্যক্ত কৰিব নোৱাৰিম, ইমান ধুনীয়া এটা অনুষ্ঠান। ইয়াৰ লগতে যিখিনি আমাৰ লগত জড়িত থকা প্ৰত্যেকজন সদস্য, আমাৰ পৰিয়াল আমাৰ AIPL পৰিয়ালৰ সদস্য, যিটো মানে তেওঁলোকৰ সাফল্য সেই মই নথৈ আনন্দিত ইয়াৰ কাৰণে। আৰু যথেষ্ট ভাল লাগিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহৰ। আৰু তেওঁলোকে আজি এই পৰ্যায়ত যিখিনি তেওঁলোকক আমি সম্বৰ্ধনা বা জনাব পাৰিছোঁ তেওঁলোকক, মই যথেষ্ট সুখী। অৰুণাচলৰ ফালৰ পৰা আহিছে, জম্মু কাশ্মীৰৰ পৰা আহিছে আমাৰ ইয়াত, কিছু মানুহ আহিব পৰা নাই। সেইখিনি আগন্তুক দিনত যিটো আমাৰ নেক্সট মিটিং এখন হ'ব বা এচিভাৰ্ছ মিট হ'ব, মই আশা কৰিছোঁ তেওঁলোকো ইয়াতে উপস্থিত। বহুত ভাল। আচলতে যিখিনি মই ভাবোঁ যে সকলো মানুহ চৰকাৰী চাউল খাবলৈ কপালটো নাথাকে, কিন্তু ইয়াৰ জৰিয়তে ইণ্ডিপেণ্ডেণ্ট ৱৰ্কাৰ হিচাপে তেওঁলোকে যথেষ্ট উপাৰ্জন কৰিব পাৰিব। লগতে তেওঁলোকে যথেষ্ট সাফল্য পাব, সন্মান পাব। আৰু বহুত বস্তু আছে এই পৰিয়ালত, যিবোৰ মানুহ এতিয়ালৈকে জড়িত হোৱা নাই, তেওঁলোক যদি আমাৰ লগত জড়িত হয়, লাহে লাহে আমাৰ যিমানটো মানে আমি কাম কৰি গৈছোঁ ৰাইজৰ কাৰণে, যিখিনি তেওঁলোকে যথেষ্ট উপকৃত হ'ব। প্ৰাইভেট লিমিটেডৰ পৰা যিখিনি মই সন্মান পালোঁ সেইখিনি খুবেই ভাল লাগিল। আৰু মই যিখিনি কষ্ট কৰিছিলোঁ তাতকৈ মই বহুত বেছি পালোঁ। আৰু পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ আমাৰ সৰোজ শৰ্মা ছাৰ, CMD ছাৰক, আৰু বাকী অন্যান্য যিখিনি ষ্টাফ, তেওঁলোকেও মোক যথেষ্টখিনি সহায় কৰিছে। মানে এই চেগতে মই SOS ইণ্ডিয়াক প্ৰাইভেট লিমিটেডক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু ভৱিষ্যতে অনাগত দিনবিলাকত কাম কৰি যাম বুলি মই আশাবাদী। থেংক ইউ। আজিতো মই বহুত গিফ্ট পাইছোঁ, ইমান গিফ্ট পাইছোঁ যে আজি মই মানে হিচাপেই নাই। আৰু বাকী কিছুমান গিফ্ট মই আগতেও মানে লৈ লৈছিলোঁ। সেই হিচাপত মই এইটো বছৰত মানে মই যিখিনি ভবা বা যি টাৰ্গেট আছিলে তাতকৈ মই 100 গুণ মানে বেছি পাইছোঁ আৰু খুবেই আজি আনন্দিত। আৰু মই সেই পাইছোঁ, আপোনাৰ মাইক্ৰ' অভেন পাইছোঁ, ট্ৰলি বেগ পাইছোঁ, আৰু আপোনাৰ পানীৰ ফিল্টাৰ আছে, মোবাইল আছে, লেপটপো আছিলে। লেপটপটো মই বাৰু কেছ পইচা লৈ লৈছোঁ। আৰু মোবাইল টেবলেট আছিলে, সেইবিলাকৰ পইচা লৈ লৈছোঁ আগতে, কিবা মানে পইচা লগা আছিলে। আৰু যথেষ্টখিনি গিফ্ট পাইছোঁ, এৱাৰ্ড পাইছোঁ। সেইকাৰণে খুবেই ভাল লাগিছে। আৰু যিখিনি মই বিজনেছ দিছোঁ সেইখিনি মানে আপোনালোকৰ কাৰণে দিছোঁ, আপোনালোকে যিটো সুযোগ দিছে এইখিনি কৰি মই খুব ভাল লাগিল। আৰু আপোনালোক অনুভৱ বুলি ক'লে ইয়াৰ এটাই উদ্দেশ্য যে এতিয়াৰ যিটো যুৱ প্ৰজন্ম, তেওঁলোকে চাকৰিমুখী নহয় পেলাই আমাৰ এই সুন্দৰ যিটো পদক্ষেপ আমাৰ এই কোম্পানীৰ পৰা লোৱা হৈছে, তেওঁলোকে তাত আহক, তেওঁলোকে ইয়াত জড়িত হওক, তেওঁলোকে সুন্দৰভাৱে ইয়াত যিটো উপস্থাপন কৰিছে আমাৰ কোম্পানীয়ে, সেইবোৰ তেওঁলোকে নিজে দেখা পাব। যে এটা সামান্য এটা এমাউণ্ট দি পেলাই তেওঁলোকে নিজৰ কেৰিয়াৰটো কেনেকৈ চাকৰিমুখী নহয় পেলাই এটা ব্যৱসায় ভিত্তিত নিজকে আৰু লগতে আন দুজনকো উৎসাহিত কৰি পেলাই এটা আৰম্ভপূৰ্ণ অনুষ্ঠানৰ যোগেদি তেওঁলোকে নিজৰ কেৰিয়াৰটো গঢ় দি তুলিব পাৰে। তাকে মই ইয়াত মানে আজিৰ এই অনুষ্ঠানৰ দ্বাৰা মই সকলোকে জনাইছোঁ, তেওঁলোকে আহক, আমাৰ AIPL যিটো অনুষ্ঠান, তেওঁলোকে ইয়াত জড়িত হয়, তেওঁলোকে নিজৰ লগতে আন 10জন লগতে পৰিয়াল সকলোকে আগুৱাই লৈ যাওক আৰু নিজৰ কেৰিয়াৰটো সুন্দৰ পদক্ষেপ লৈ নিজৰ কেৰিয়াৰটো গঢ়ি তোলক। তাকে কৈছোঁ। ধন্যবাদ। খুব সুন্দৰ অনুভৱ। মই আচলতে নাহৰকটীয়াৰ পৰা আহিছোঁ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয়। আৰু ধৰক মই এই ছ'চাইটিখনৰ লগত জড়িত হোৱা প্ৰায় 4 মাহ হৈছে।
কিন্তু 4 মাহত আচলতে আমি যিখিনি পাইছোঁ, মই ভাবোঁ মানে কি আচলতে আমি দেৰি কৰিলোঁ বুলিয়ে ভাবিছোঁ। আচলতে খুব সুন্দৰ প্ৰজেক্ট, আৰু এইটো এটা এনেকুৱা প্ৰজেক্ট যিটো অকল আমি মানে ধৰক আজি বিজনেছৰ লগত বুলি নহয়, ইয়াৰ আচলতে মানুহৰ যিখিনি এতিয়া একদম ডাঙৰ ইছ্যু, বাৰ্ণিং ইছ্যু বুলি কৈছোঁ মই, হেল্থৰ, যোনটো ইয়াত আমি এতিয়া যোনটো এটা একদম চলিউশ্যন পাইছোঁ ইয়াত হেল্থৰ। কাৰণ প্ৰতিকূল ইয়াত মানে ধৰক একদম ল'ৰ পৰা হাই ৰেঞ্জলৈকে যিখিনি মানুহ আছে তেওঁলোকে চবেই এই কাৰ্ডখন ল'ব পাৰে আচলতে। মানে ইয়াত কোনো ধনী দুখীয়া বুলি নাই, ইয়াত সামান্য ঠেলাৱালা বা ৰিক্সাৱালাৰ পৰা আদি কৰি চবেই কাৰ্ডখন কৰিব পাৰে, আৰু তাৰ বিনিময়ত মেডিকেলৰ এই সহায়খিনি হ'ব পাৰে, আৰু লগতে নিজৰ ভৰিত স্বাৱলম্বী হ'ব পাৰে আচলতে। মই নিশ্চয় ভাল এটা মই হেৰি ভাবিম, কাৰণ যেনেকৈ দুপতকৈ আগবাঢ়ি গৈছে, আৰু বিশেষকৈ মই আপোনালোকৰ মাধ্যমেৰে প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ন্ত বিশ্ব শৰ্মা ছাৰ, লগতে সৌৰভ শৰ্মা ছাৰ আছে, তেওঁৰ নেতৃত্বত ইমান সুন্দৰ এটা প্ৰজেক্ট যে আজি অসমত আনি পেলাই ইমপ্লিমেণ্ট কৰিছে, সেইবাবে মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকক স্পেচিয়েলি মই ধন্যবাদ দিছোঁ। কিয়নো আমি আজি 2-3 বছৰৰ পৰা এইটো অনুষ্ঠানৰ লগত আমি জড়িত, আৰু বহুতখিনি আমি এচিভমেণ্ট হওক বা ছ'চিয়েল ৱৰ্ক হওক বা তেনেকুৱা ধৰণৰ বহুতখিনি আমি ধৰক স্কিল ডেভেলপমেণ্টৰ লগত জড়িত, গোটেইখিনিৰ লগত আমি জড়িত হৈ আজি আমি এই অনুষ্ঠানটো এইখিনি পৰ্যায় পোৱাইছোঁহি গোটেইখিনিৰ লগত মিলিজুলি। ছ' আমাৰ লগত বহুতে জড়িত হৈ বহুত ধৰণৰ সা সুবিধাও পাইছে বা ভৱিষ্যতেও পাব বুলি আমি আশা ৰাখিলোঁ, আৰু এই অনুষ্ঠানটো যাতে আৰু উন্নতি হওক, আৰু অগ্ৰগতি হওক, বিশ্বজুৰি সকলোৱে জানক, আমি সেইটোৱে বিচাৰোঁ। আৰু AIPLৰ ছাকচেছ ষ্টৰি ক'ব গ'লে বহুত, গতিকে সেইটো খুব ভাল লাগিছে আজি। গতিকে আমাৰ অনুষ্ঠানটো সঁচাকৈ বহুত ছাকচেছফুলি আজি মানে হৈ গৈছে, সেইটো কাৰণে মোৰ খুব ভাল লাগিছে, আৰু আশা কৰোঁ ভৱিষ্যতলৈও যাতে এনেকুৱাকৈ হ'ব, এইটো আমি আশা ৰাখোঁ। যুৱ প্ৰজন্মক একচুৱেলি এইটোৱে আমি আহ্বান কৰোঁ যে তেওঁলোকেও আমাৰ লগত যদি জড়িত হয়, তেওঁলোকেও এটা কৰ্ম অনুষ্ঠান পাব, লগতে নিজক ডেভেলপ কৰিব পাৰিব, ছ'চিয়েল ৱৰ্কৰ থ্ৰুদি হওক বা স্কিলৰ ৰিলেটেড হওক, তেওঁলোকেও নিজৰ এটা ধৰক এণ্টাৰপ্ৰেনাৰশ্বিপ ল'ব পাৰে বা বহুত ধৰণৰ এচিভমেণ্ট ল'ব পাৰে, যিটো নেকি আজিকালি সকলোৱে ছাপৰ্ট কৰে। গতিকে আমিও বিচাৰোঁ যুৱ প্ৰজন্মক তেওঁলোকে আমাৰ লগত আহি জড়িত হওক, আৰু AIPLৰ লগত জড়িত যিমানখিনি সা সুবিধা আছে তেওঁলোকেও ল'ব বুলি আমি আশা কৰিলোঁ। অ'কে, থেংক ইউ। এই প্ৰগ্ৰামত আহি কিনে বহুত ভাল পাইছোঁ, কিন্তু মানে এইটো আচলতে এইটো যোনটো মানে কোম্পানী কাম কৰি আছে হেল্থ ছেক্টৰতে, এইটো মানে ভাল কাম কৰি আছে। সঁচাকৈ আমি মানে বস্তিতে যাই কিনে ৰুৰেল এৰিয়াতে আমি কাম কৰিব পাৰে, এইটো অকলে মানে আমিৰ মানুহ কাৰণে নহয়, আমি মানে বস্তি মানুহে এপ্লাই কৰিব পাৰে, গতিকে মানে চব কাৰণে ভাল আছে, প্লানটো বহুত ভাল আছে। ভাল লাগিছে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি, গোটেইখিনিত ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে ছাৰে, সৰোজ ছাৰে, বহুত ভাল লাগিছে। আৰু গোটেইখিনি মানে যিমানখিনি আমি পাৰোঁ আৰু ট্ৰাই কৰিম, এতিয়া চেষ্টা কৰিম আগবাঢ়ি যাবলৈ। বহুত ভাল লাগিছে, কাৰণ মই লখিমপুৰৰ পৰা আহিছোঁ, আমাৰ অল আছামৰ পৰা আহিছে। আমাৰ এইটো এছিয়াছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, আজি বেছি দিন হোৱা নাই মই জইন কৰা, নৱেম্বৰত জইন কৰিছিলোঁ। এতিয়া মই SDBM, মই এজন ব্ৰাঞ্চ মেনেজাৰ ডিষ্ট্ৰিক্টৰ হয়। বহুত ভাল, কাৰণ এইটো যিটো এটা কাৰ্ড থাকে হেল্থ কাৰ্ড, সেই কাৰ্ডটো আয়ুষ্মান কাৰ্ডৰ দৰে, ই ডিছকাউণ্টত পায়। তাৰমানে যেনে এটা বিল ধৰি লওক এই হস্পিটালত 2000 হ'ল, তেতিয়াহ'লে 50% যদি ডিছকাউণ্ট কৰি দিয়া হয়, তেতিয়াহ'লে 1000 পাব, 1000 দিলেই হৈ যাব। গতিকে বহুত ভাল এইটো। মই সকলো নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক অনুৰোধ কৰোঁ যাতে ইয়াত জইন কৰি কিছুমান ধৰি লওক বিজনেছ হিচাপে কাম কৰা হিচাপে যদি কৰে, তেতিয়াহ'লে ইয়াতেই জীৱন সি গঢ়ি তুলিব পাৰিব। ইনকামো হয়, আৰু দুখীয়াক যাতে আমি সহায় কৰিব পাৰোঁ, ঠিক তেনেকুৱা ধৰণৰ এই বস্তুটো। অনুভৱটো খুব ভাল। মই দুলীয়াজানৰ পৰা আহিছোঁ, ৰঞ্জিত আচাৰ্যী মোৰ নাম। মই জড়িত হৈছোঁ আজি 5-6 মাহ হৈছে এই AIPLৰ লগত জড়িত হৈছোঁ। অনুভৱটো খুবেই ভাল পাইছোঁ, এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ, আৰু এইটো এটা প্লেটফৰ্ম বুলি নহয়, অনাগত দিনত এটা ব্ৰেণ্ড হ'বলৈ গৈ আছে। আছৱাছ ইণ্ডিয়া ব্ৰেণ্ডৰ এটা ব্ৰেণ্ড হ'বলৈ গৈ আছে, আৰু চবেই মিলি আমি ব্ৰেণ্ড এটা বনাব লাগিব। আৰু ছ'চিয়েল ৱৰ্ক চবকে এটা হেল্থ কাৰ্ড প্ৰভাইড কৰাটো চবৰ ঘৰে যেনেকৈ এটা হেল্থ কাৰ্ড পোৱা চবে পায়, সেইটো আমি লাগি আছোঁ চবে মিলি কিনে, যে চবৰ ঘৰে এটা হেল্থ কাৰ্ড দিয়াব বিচাৰিছোঁ।
ব্যতিক্ৰমী অনুষ্ঠান অসমত এনেকুৱা বিশেষ অনুষ্ঠান অসমত নাছিলে অনুষ্ঠানটোৰ ওপৰত সঁচাকৈ যুৱ প্ৰজন্মৰ আগ্ৰহটো হোৱা দেখা গৈছে আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ ভালেই পাইছোঁ মই এতিয়া যুৱ প্ৰজন্ম আৰু কিছুমান যুৱ প্ৰজন্ম আহিব লাগে লগতে লাগি মেলি কাম কৰিব লাগে সমাজ এটা চবৰ ঘৰে ঘৰে যাতে এটা হেল্থ কাৰ্ড পায় চবৰ কাৰণ আজিকালি বহুত মানে দুখীয়া পৰিয়াল আছে যে মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে পইচা পাতি পটককৈ নাপায় মেডিকেলত কিছুমান সুবিধাও নাপায় ঠিক আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক সুবিধা পাইছে কাৰেণ্টলি নাপায় যিহেতু আমাৰ ইয়াত কাৰ্ড সুবিধা আছে চবৰ কাৰেণ্টলি সুবিধা পাই আছে চবে এতিয়ালৈকে আমি দুলীয়াজানৰ পৰা দেখিছোঁ বহুত মানুহে সুবিধা লৈছে এইটো কাৰ্ডত বেনিফিট পাই আছে এতিয়া ধন্যবাদ জনাইছোঁ আৰু যিখিনি কৰ্মকৰ্তা আৰু ইয়াতে লগ পালোঁ আজি নতুন সকলোলৈ অশেষ ধন্যবাদ জনালোঁ আৰু মই বেছি নকওঁ এইখিনি আৰু বহুত ভাল লাগে সকলোৱে কৰক মিলি পেলাই AIPL জিন্দাবাদ মই এইটো অনুষ্ঠানত আগতে মানে যোগদান কৰা নাছিলোঁ এতিয়া কৰি আপোনালোকক লগ পাই মোৰ বহুত ভাল লাগিল আৰু ইয়াত যোনে সংগঠন আছে সংগঠনটোৱে স্থাপন কৰিছিলে সেই সকলোলৈকে মোৰ ধন্যবাদ থাকিল আৰু ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে পাৰ্টিচিপেট কৰিছে সকলোলৈকে ধন্যবাদ আৰু বাবাৰ প্ৰতি সেৱা সকলো এয়াকে